মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমীয়া পাঠলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তমমান শ্ৰেণীৰ এটি পাঠ লৈ আহিছোঁ। এই পাঠটিৰ নাম হৈছে নামৰ বেবেৰী বাং। নামৰ বেবেৰী বাং নামৰ পাঠটি লিখিছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই। এই পাঠটিত মই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আনিছোঁ। পাঠভিত্তিক প্ৰশ্ন, ভাষা বিষয়ক প্ৰশ্ন আৰু জ্ঞান সম্প্ৰসাৰণ বিষয়ক প্ৰশ্ন, আটাইখিনি প্ৰশ্নই মোৰ এই পাঠটিত আছে। আশা কৰিছোঁ তোমালোক উপকৃত হ'বা। চাওঁ অহা প্ৰশ্নবোৰ কি কি আছে। প্ৰথম প্ৰশ্ন, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা কিমানবাৰ অসম সাহিত্য সভাৰ সম্পাদক হৈছিল? অতুল চন্দ্ৰ হাজৰিকা কেইবাবাৰো সম্পাদক হৈছিল আৰু এবাৰ সভাপতিও হৈছিল অসম সাহিত্য সভাৰ। উত্তৰ, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা 1953 চনৰ পৰা 1956 চনলৈ একেৰাহে 3 বাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক আছিল। নেক্সট, তলৰ শব্দসমূহৰ অৰ্থ কাৰ চিন দি মিলোৱা? ইয়াত মই অকল উত্তৰটো লিখিছোঁ আৰু মিলাই লিখিছোঁ। নুতুতে, নুতুতে শব্দৰ অৰ্থ হৈছে নকমে, অৰ্থাৎ কমি নাযায়, কম হৈ নাযায়। তাৰপিছত আছে ৰৰৈয়া। ৰৰৈয়া মানে নদন বদন, ধনে জনে পৰিপূৰ্ণ, অৰ্থাৎ যিখন ঘৰত সকলোখিনি আছে তাক ৰৰৈয়া বুলি কোৱা হয়। সেই ঘৰখনক। ডাল দৰিদ্ৰ, ডাল দৰিদ্ৰ মানে হৈছে অতি দুখীয়া। বেজ বেজাই, বেজ বেজাই শব্দৰ অৰ্থ হৈছে ডাকি যোৱাকৈ, অৰ্থাৎ এলাৰ্জি হোৱা বুলি যে কওঁ আমি, সেই এলাৰ্জি হোৱাটোকে ডাকি যোৱা বা বেজ বেজাই যোৱা বা বীজ বিজনী অনুভৱ কৰা। সুৰ সুৰকৈ, সুৰ সুৰকৈ শব্দটোৰ অৰ্থ হৈছে কোনো শব্দ বা ওজৰ আপত্তি নকৰাকৈ, কোনো ধৰণৰ শব্দ নোহোৱাকৈ আগবাঢ়ি যোৱাটো হৈছে সুৰ সুৰকৈ। মৰচেৰেলা, মৰচেৰেলা মানে হৈছে শুকাই ক্ষীণাই মৰাৰ নিচিনা হোৱা, যেনে মৰচেৰেলা গৰুহাল, তেনেকৈ গোটেই শুকাই যোৱা। জকাই শব্দটোৰ অৰ্থ হৈছে জাকৈ, বাঁহেৰে নিৰ্মাণ কৰা তিনিকুণীয়া এটা সঁজুলি, মাছ ধৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই সঁজুলিটো এয়া হৈছে জাকৈ, তিনিকুণীয়া মাছ মৰা সঁজুলি, যিটো বাঁহেৰে সজা হয়। পেটাৰী, পেটাৰী শব্দৰ অৰ্থ হৈছে জপা, ঢাকনি থকা বেতেৰে তৈয়াৰ কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যতন। তাত আগৰ দিনত জপাত কাপোৰ থৈছিল, সেইটো পেটেৰী বুলিও কোৱা হয়, তাৰ আন এটা নাম পেটেৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উত্তৰ দিয়া। নিধনীৰামৰ ঘৰ ক'ত আছিল? ইয়াৰ উত্তৰ এনেদৰে লিখিবা তোমালোকে। নিধনীৰামৰ ঘৰ সোণাপুৰ গাঁৱত আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নিধনীৰাম অভাৱী আছিল নেকি? উত্তৰত এনেদৰে লিখিবা তোমালোকে। নিধনীৰাম যিহেতু অভাৱী নাছিল, উত্তৰটো এনেকৈ লিখিবা, নিধনীৰাম অভাৱী নাছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ব মানুহজনে কাটি থকা গছজোপাৰ নাম কি? অৰ্থাৎ পাঠটোত মানুহ এজনে গছ এজোপা কাটি আছিল, সেই গছজোপাৰ নাম আছিল, মানুহজনে কাটি থকা গছজোপাৰ নাম হ'ল অমৰা। এনেদৰে সম্পূৰ্ণ চেণ্টেন্সত উত্তৰটো লিখিবা। পিছৰ প্ৰশ্নটো হ'ল হালোৱা মানুহজনৰ নাম কি আছিল? উত্তৰ এনেদৰে লিখিবা, হালোৱা মানুহজনৰ নাম মৰা আছিল, অৰ্থাৎ নামটোহে মৰা আছিল দেই। তাৰ পিছৰ প্ৰশ্ন, কোনে কাক কৈছিল কোৱা? ক নম্বৰ হৈছে এইজোপা কি গছহে ককাই? এই কথা এষাৰ এতিয়া আমি কোনে কৈছিল আৰু কাক কৈছিল লিখিব পাৰিম। তোমালোকে নিশ্চয় জানিব পাৰিছা কথা এষাৰ কোনে কাক কৈছিল, কিন্তু আমি প্ৰশ্নত উত্তৰ হিচাপে লিখোঁতে কেনেদৰে লিখিব লাগে চোৱা হওক। উত্তৰ, এই কথা এষাৰ বা উক্ত কথা এষাৰ নিধনীয়ে মৰা গছ এজোপা কাটি থকা মানুহজনক কৈছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ল পাৰোতোন নিজৰা, এনেকে পাঠটোত কৈছিল। এই কথা এষাৰ কোনে কৈছিল লাগে, গতিকে উত্তৰত আমি এনেকে লিখিম যে উক্ত কথা এষাৰ নিজৰা এটাৰ পাৰত খেলি থকা ল'ৰা ছোৱালীবোৰে নিধনীৰামক কৈছিল, কাৰণ নিধনীৰামে সুধিছিল তেওঁলোকক। তাৰ পিছৰ প্ৰশ্নটো হ'ল মোৰ নাম মৰা, এই কথা এষাৰ কোনে কৈছিল? এই কথা এষাৰ বা উক্ত কথা এষাৰ মৰচেৰেলা গৰুৰে হাল বাই থকা হালোৱাজনে নিধনীৰামক কৈছিল, অৰ্থাৎ নিধনীৰামে মানুহজনক নামটো সুধিছিল, নামটো সোধাৰ কাৰণে তেতিয়া সেই মানুহজনে নিধনীৰামক এনেকৈ কৈছিল। তেতিয়া আমি উত্তৰটো লিখোঁতে এই ধৰণে লিখিব লাগিব, তেতিয়া শুদ্ধ হ'ব, বাক্যটো শুৱলা হ'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে বোলো কোৱা কি, তুমি দেখোন জীয়া, মৰা হলা কেনেকৈ? এনেকৈ নিধনীৰামে
হাল বাই থকা মানুহজনক কৈছিল যে, গতিকে উত্তৰটো আমি এনেকৈ লিখিব লাগিব। উক্ত কথা এষাৰ নিধনিৰামে মৰ চেৰেলা গৰুৰে হাল বাই থকা হালোৱা মানুহজনক কৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, জকাই বাইছোহে বাইছো, খলিহা পুথি এটাও পোৱা নাই দেউতা। এই কথা এষাৰ কোনে কৈছিল? তোমালোকে নিশ্চয় গম পাইছা। উক্ত কথা এষাৰ জকাই বাই থকা জাতলি ছোৱালীজনীয়ে নিধনিৰামক কৈছিল। অৰ্থাৎ ছোৱালী এজনীয়ে জাকৈ বাই আছিল, যাৰ কাপোৰ কানিবোৰো ফটা আছিল। সেই কথাখিনি মই ইয়াত লিখা নাই বাৰু। আৰু সেই ছোৱালীজনীয়ে নিধনিৰামক এনেদৰে কৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, নিধনিৰামক গাঁৱৰ মানুহে নিধনিৰাম বুলি মাতিলে কিয় তাৰ গা বেজ বেজাইছিল? লিখা। অৰ্থাৎ নিধনিৰামে বেয়া পাইছিল মানুহে নিধনিৰাম বুলি মাতিলে। উত্তৰটো আমি কেনেদৰে লিখিম চোৱা ইয়াত ভালদৰে। উত্তৰ, নিধনিৰামক গাঁৱৰ মানুহে নিধনিৰাম বুলি মাতিলে তেওঁ ভাবে যে গাঁওখনৰ নাম সোণাপুৰ হ'লেও তাৰ মানুহবিলাক আছিল দাৰ ললিত একমাত্ৰ নিধনিৰামৰ বাহিৰে। তেওঁৰ নামটো নিধনিৰাম, যাৰ অৰ্থ যাৰ ধন নাই। অৰ্থাৎ নিধনিৰাম শব্দটোৰ অৰ্থ হৈছে যাৰ ধন নাই। কিন্তু মানুহজন আছিল ধনী, ধনে জনে তেওঁৰ ৰয়া গৃহস্থালী। সেয়ে তেওঁ বেয়া পাইছিল, গাটো বিজ বিজাই গৈছিল। গতিকে লিখিবা এনেদৰে যে নামটো নিধনিৰাম হ'লেও মানুহজন আছিল দৰাচলতে ধনী, ধনে জনে তেওঁৰ ৰয়া গৃহস্থালী। গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, পেটাৰীত ধন, কোনোফালেই কম নাছিল, তেওঁৰ সকলোখিনি আছিল। পেটাৰী ধন কোনোফালে নিধনিৰামে অভাৱৰ মুখ দেখা পোৱা নাছিল। সেয়ে মানুহে তেওঁক নিধনি বুলি মাতিলে বিচাই টকাৰ দৰে গাটো বেজ বেজাই গৈছিল। অৰ্থাৎ এলাৰ্জি উঠাৰ নিচিনা লাগিছিল, গাটো খজুৱাই গৈছিল। কাৰণ মই দেখোন ধনী, মোক কেলে নিধনি বুলি মাতে, তেনেকৈ ভাবিছিল তেওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, নিধনিৰামে শেষত ভবা যোজনা ফাঁকিৰ অৰ্থ লিখা। শেষত যিখিনি কথা ভাবিছিল তাৰ অৰ্থটো আমাক লিখিব দিছে। উত্তৰত আমি এনেদৰে লিখিব লাগিব। নিধনিৰামে শেষত ভাবিলে যে মানুহৰ নামটোৱে আচল পৰিচয় নহয়। পৃথিৱীত থকা সকলো গছ গছনি, জীৱ জন্তু আৰু মানুহ সকলো প্ৰাণীয়ে যিহেতু সকলোৰে এটা নাম থাকে, হয় নহয়? গতিকে সেই নামটো অৰ্থমতে মানুহজন নহ'বও পাৰে। গতিকে সেই কথাখিনি লিখিব লাগিব। সকলো প্ৰাণীয়ে যিহেতু মৰে, গতিকে ইয়াৰ লগত নামৰ কোনো গুৰুত্ব নাই। ঠিক তেনেদৰে অমৰা নামৰ গছো মৰে, জীয়াই থকা মানুহৰ নাম মৰা হ'লেও সি সেই সময়ত মৰি থকা নাই। নিজৰি নিজৰি পানী বৈ থকা কাৰণেই পানীডৰাৰ নাম নিজৰা। সেইদৰে অতি দুখীয়া মানুহৰ ছোৱালীৰ ধন সম্পত্তি গৰাকী লখিমী নাম দিয়ে, আৰু অতি ধনী মানুহেও নিধনি নাম ল'ব পাৰে। লখিমী নাম ল'লে দুখীয়া ছোৱালীজনী ধন সম্পত্তিৰ গৰাকী হ'ব নোৱাৰে, বা নিধনি বুলিলে ধনী লোক নিধনিৰাম বা দুখীয়া বা ধনহীন হ'ব নোৱাৰে। নামৰ লগত কোনো ধৰণৰ চৰিত্ৰৰ সংগতি নাথাকে। সেই কথাখিনি তেওঁ বুজি পালে পিছত। গতিকে এই পাঠটোত আমি গম পাওঁ যে লখিমী অতি দুখীয়া ছোৱালী আছিল, কিন্তু তেওঁৰ নামটোত লক্ষ্মীৰ গৰাকী, ধন সম্পদৰ গৰাকী লক্ষ্মীৰ নামেৰে ৰাখিছে, হয় নাই? যেনেকৈ অমৰা, গছজোপা মৰিছে কিন্তু নামটো গছজোপাৰ অমৰা। মানুহজনে কাম কৰি আছে, হাল বাই আছে, অথচ নামটো মৰা। গতিকে নাম আৰু কামৰ সংগতি নাথাকে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, তলৰ ক অংশ শব্দৰ লগত খ অংশ মিলাই লিখা। চোৱা কি মিলাব দিছে ইয়াতে। ক অংশ মই বাওঁ হাতে লিখিছোঁ আৰু খ অংশ সোঁ হাতে লিখিছোঁ। এতিয়া আমি বাওঁ হাতৰ লগত সোঁ হাতৰখিনি মিলাব লাগিব। ইয়াত মই উত্তৰটোহে লিখিছোঁ, প্ৰশ্নটো লিখা নাই। তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা চাই ল'বা। গোহালিত কি থাকে? গোহালিত থাকে গৰু। গতিকে গোহালিত শব্দটোৰ লগত আমি গৰু শব্দটো দিব লাগিব। ভঁৰালত কি থাকে? ভঁৰালত ধান থাকে, ধান থোৱা হয় ভঁৰালত। গতিকে ভঁৰালত শব্দটোৰ লগত আমি ধান মিলাব লাগিব। পুখুৰীত মাছ থাকে, পুখুৰীত শব্দটোৰ লগত আমি মাছ শব্দটো মিলাব লাগিব। বাৰীত কি থাকে? বাৰীত তামোল পাণ থাকে। গতিকে বাৰীত শব্দটোৰ লগত আমি তামোল পাণ শব্দটো মিলাব লাগিব। ইয়াৰ পিছৰ শব্দটো হৈছে শাকনিত। শাকনিত কি থাকে? শাকনিত শাক থাকে। তাৰ পিছৰ প্ৰশ্নটো চোৱা। তাৰপিছত লিখা আছে ছালত কি থাকে? ছালত কোমোৰা থাকে। অৰ্থাৎ খেতি কৰিলে গছজোপা যিহেতু ছালত উঠাই দিয়ে, তেতিয়া তাত কোমোৰা লাগি থাকে। ছাল মানে হৈছে ঘৰৰ চালি। ফুলনিত কি থাকে? ফুলনিত ফুল থাকে, তোমালোকে জানাই। 10 নম্বৰ প্ৰশ্নটো কি দিছে? ছবিখন ভালদৰে চোৱা আৰু ছবিৰ কথাখিনি লিখা। এতিয়া ছবিখন চোৱাচোন, ছবিখনত কি আছে তাত থকা কথাখিনি আমি লিখিব লাগিব। উত্তৰটো তোমালোকে এইদৰে লিখিবা। ছবিখনত এখন সেউজীয়া পথাৰেৰে আগুৰা ধুনীয়া গাঁও আছে, য'ত নানা ধৰণৰ গছ গছনি আছে। তামোল গছ, নাৰিকল গছ, কলগছ আদি আছে। লগতে এগৰাকী আইতাই কি কৰিছে? কলহত পানী ভৰাই ঘৰলৈ নি আছে। আৰু তাৰপিছত আমি কি দেখিছোঁ? এজন গৰখীয়াই
গৰু ছাগলী তাত চৰাই আছে, ঘাঁহ খাবলৈ দি আছে, ঘাঁহ খাই আছে। গতিকে এইখিনি কথা তোমালোকে সুন্দৰকৈ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, পাঠটোত মাক বাপেক ল'ৰা ছোৱালী আদি কেইবাটাও সম্বন্ধবাচক জুৰীয়া শব্দ আছে। এতিয়া ক অংশৰ লগত খ অংশৰ শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে জুৰীয়া শব্দ গঠন কৰা। অৰ্থাৎ সম্বন্ধবাচক শব্দ আমি যি সম্বোধনেৰে মাতো সেই সম্বন্ধবাচক শব্দবোৰ আছে। তাত আমাৰ দুটা অংশ, দুই ধৰণৰ শব্দ আছে। ইটোৰ লগত সিটো মিলাটো লিখিব লাগিব। ক অংশ বাওঁহাতে দিয়া হৈছে আৰু খ অংশ সোঁহাতে দিয়া হৈছে। এতিয়া ককা শব্দৰ লগত কি মিলে? আইতা, হয় নাই? ভাই শব্দৰ লগত মিলে ভনী। আৰু চোৱা নেক্সট কি শব্দ আছে? ককা, আইতা, ভাই, ভনী। তাৰপিছত আইৰ লগত কি হ'ব? বোপাই হ'ব। আই শব্দৰ লগত বোপাই শব্দটোৰ মিলে। তাৰ পিছৰখিনি আমি চাওঁ আহা। তাৰপিছত কি? ইয়াৰ পিছত আছে পেহা। পেহা শব্দৰ লগত কোনটো মিলিব? পেহী, হয় নাই? স্ত্ৰীলিংগৰ ৰূপ পেহা শব্দৰ পেহী। যি শব্দৰ লগত পুলিংগ ৰূপ হয় জোঁৱাই। যি শব্দৰ লগত লগ হয় জুৰীয়া শব্দ জোঁৱাই। তাৰ পিছৰ শব্দটো হৈছে শাহু। শাহু শব্দটোৰ লগত মিলা খাপ খোৱা শব্দ হৈছে শহুৰ। শাহু শব্দটো স্ত্ৰীলিংগ, শহুৰ শব্দটো পুলিংগ। আৰু তাৱৈ শব্দটোৰ লগত মিলা শব্দ হৈছে আমৈ। তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ। মই সোঁহাতে শব্দ দিছোঁ আৰু নহয়, মই বাওঁহাতে শব্দটো দিছোঁ আৰু সোঁহাতে বিপৰীত শব্দটো দিছোঁ। এতিয়া ইয়াত চোৱা, ভাল শব্দৰ বিপৰীত শব্দ হৈছে বেয়া। তাৰপিছত কি আছে চাওঁ আহা। তাৰপিছত আছে জীয়া। জীয়া শব্দৰ বিপৰীত শব্দ হৈছে মৰা। তাৰপিছৰ শব্দ হৈছে নিধনী। নিধনী শব্দৰ অপজিট বা বিপৰীত শব্দ হৈছে ধনী। বহল শব্দৰ বিপৰীত শব্দ ঠেক। নালাগে শব্দৰ বিপৰীত শব্দ হৈছে লাগে। নুতুতে শব্দৰ বিপৰীত শব্দ হৈছে তুতে। নোৱাৰে শব্দৰ বিপৰীত শব্দ হৈছে পাৰে। নেমাতিলে শব্দৰ বিপৰীত শব্দ হৈছে মাতিলে। এই আটাইকেইটা ইটোৰ সিটোৰ বিপৰীত শব্দ বুলি কোৱা হয়। অৰ্থাৎ তাৰ অৰ্থটো হৈছে বিপৰীত। এইকেইটা আকৌ এবাৰ কৈ দিছোঁ। জীয়া মৰা, নিধনী ধনী, বহল ঠেক, নালাগে লাগে, নুতুতে তুতে, নোৱাৰে পাৰে, নেমাতিলে মাতিলে। ইয়াৰ পিছৰ প্ৰশ্নখিনি আমি চাওঁ আহা। কি আছে? বাক্য ৰচনা কৰা। অৰ্থাৎ ইয়াত আমাক চেণ্টেন্স বা বাক্য লিখিব দিছে শব্দ কিছুমানে। সেই শব্দবোৰ হৈছে গা বেজ বেজাই যা, ডাল দৰিদ্ৰ, ফেকাহী মাৰ, গা নচুৱাই ফুৰ। এই আটাইবোৰ শব্দৰে আমি এটা এটা বাক্য গঠন কৰিব লাগিব। প্ৰথম বাক্যটো আমাক কি বনাব দিছে? কোনটো শব্দৰে? গা বেজ বেজাই যা। গা বেজ বেজাই যা শব্দটোৰে আমি এনেকৈ চেণ্টেন্স বনাব পাৰোঁ। গাঁৱৰ মানুহে নিধনীৰামক নিধনী বুলি মাতিলে তেওঁৰ গা বেজ বেজাই যায়। ইয়াৰ পিছৰ শব্দটো হৈছে ডাল দৰিদ্ৰ। সোণাপুৰ গাঁৱৰ মানুহবিলাক ডাল দৰিদ্ৰ আছিল। ডাল দৰিদ্ৰ শব্দৰ অৰ্থটো তোমালোকে জানাই, অতি দুখীয়া। তাৰ পিছৰ প্ৰশ্নটো হৈছে ফেকাহী মাৰ। ফেকাহী মাৰ মানে অলপ ধমকি দিয়াৰ দৰে, খং কৰি দিয়া, কিবা এটা সুধিলে। ইয়াত লিখিছে বাক্যটোত, দেউতাক বজাৰলৈ যাবা নেকি বুলি সোধোতে মোক ফেকাহী মাৰিলে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল গা নচুৱাই ফুৰ। গা নচুৱাই ফুৰ মানে হৈছে কাম বন নকৰি গা খেলাই ফুৰি ফুৰা। ইয়াত বাক্যটো এনেদৰে বনোৱা হৈছে, তই পঢ়া শুনা নকৰি গা নচুৱাই ফুৰিছ। ইয়াত ফুৰিছা হৈ আছে, আচলতে আকাৰডাল কাটি দিবা। তাৰ পিছৰ প্ৰশ্নটো হৈছে ধন শব্দটোৰ লগত দীৰ্ঘ ই প্ৰত্যয় যোগ হৈ ধনী শব্দটো গঠিত হৈছে। তলত দিয়া শব্দবোৰৰ লগত দীৰ্ঘ ই প্ৰত্যয় লগ লগাই আমাক কিছুমান শব্দ গঠন কৰিব দিছে। সেই শব্দবোৰ চাওঁ আহা কি শব্দ আছে। প্ৰথম হৈছে ইয়াতে ইটো প্ৰত্যয় যোগ হ'লে কি হয় লিখো আহা। ইয়াতে লিখা হৈছে শব্দবোৰ। জ্ঞান শব্দৰ লগত দীৰ্ঘ ই লগ হৈ জ্ঞানী হয়। মান শব্দৰ লগত দীৰ্ঘ ই হৈ মানি। দান শব্দৰ লগত দীৰ্ঘ ই যোগ হৈ দানী। সুখ শব্দৰ লগত দীৰ্ঘ ই লগ হৈ সুখী। গুণ শব্দৰ লগত দীৰ্ঘ ই লগ হৈ গুণী। দুখ শব্দৰ লগত দীৰ্ঘ ই লগ হৈ কি হৈছে দুখী। এইকেইটা আমি প্ৰত্যয় বুলিও ক'ব পাৰোঁ। প্ৰত্যয়কেইটা যোগ হয় এনেকৈ আমি নতুন শব্দ গঠন কৰি ল'ব পাৰোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে আমি আনে তোমাৰ বিষয়ে কোৱা কোনবোৰ কথাই তোমাৰ গা বেজ বেজাই যায় লিখা। অৰ্থাৎ তোমাৰ বিষয়ে যদি কিছুমান বেয়া কথা কয় তোমাৰ গাটো বেয়া লাগে, বেজ বেজাই যায়, খজুৱাই যোৱাৰ দৰে লাগে। এতিয়া কোনবোৰ কথাই তোমাৰ তেনেকুৱা ভাৱ হয় লিখিব কৈছে। এনেকৈ লিখা হৈছে, আনে মোৰ বিষয়ে নোহোৱা কথাৰ অপবাদ বা বদনাম দিলে বা বেয়াকৈ ক'লে আৰু
মহৎ লোকৰ প্ৰতি কোনোবাই কুৎসা ৰটনা কৰিলে, কুৎসা ৰটনা মানে কাৰোবাৰ বিষয়ে এনেই মিছামিছিকৈ বেয়া কথা কোৱা, অসন্মান কৰিলে গা বেজবেজাই যায়। তাত ভাল মানুহৰ কথা যদি বেয়াকৈ কোৱা হয় বা ডিছৰেচপেক্ট কৰে তেতিয়া গা বেজবেজাই যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ খাল বিল নৈত মাছ উভৈনদী হৈ আছে, সেইবোৰত মাছ মাৰে, তাত তুমি দেখা অৰ্থাৎ নিজ চকুৰে দূৰদৰ্শনত তথ্যচিত্ৰ আদিত তেনেকুৱা মাছ ধৰা উৎসৱৰ বিষয়ে বৰ্ণনা কৰিব দিছে। উত্তৰটো এনেদৰে লিখিবা, মই নিজ চকুৰে দেখা মাছ মৰা উৎসৱ বিশেষকৈ মাঘ বিহু বহাগ বিহু আদিত হয়। গাঁৱৰ মানুহবোৰে পৰম্পৰাগত মাছ ধৰা পদ্ধতিৰে যেনে জাল, ফান, পল, জুলুকি, চেপা, জাকৈ, ডাঙৰ চালনী আদিৰে মাছ ধৰে। আৰু এই মাছ ধৰা উৎসৱত কি হয়, পৰিৱেশটো উৎসৱমুখৰ হৈ পৰে। পৰম্পৰাগত সংগীত, নৃত্য, স্থানীয় খাদ্য আদিৰ ব্যৱস্থা কৰি পৰিৱেশটো অধিক উৎসৱমুখৰ কৰি তোলে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হাল বাই খেতি কৰিছিল, কিন্তু এতিয়া কি কি উপায়েৰে হাল বোৱা, মৰণা মৰা আদি কাম কৰে? উত্তৰত আমি কেনেদৰে লিখিম চোৱা হওক। উত্তৰ, পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হাল বাই খেতি কৰিছিল, কিন্তু এতিয়া সেইবোৰ সলনি হৈ নতুন নতুন যন্ত্ৰ পাতি ওলাইছে, যেনে গৰুৰ সলনি ট্ৰেক্টৰেৰে আজিকালি হাল বায়। ধান মাৰিবলৈ গৰুৰ সলনি বহলকৈ বহুত ধানৰ মুঠি পেলাই কি কৰে, মৰণা মাৰে। তাৰ ওপৰত ট্ৰেক্টৰ ঘূৰাই বা অন্য হাত মেচিন, পেডেল মেচিন অথবা যন্ত্ৰচালিত মেচিনেৰে ধান মাৰিবলৈ লৈছে। ধান কটা, ভুই ৰোৱা আদি সকলো মেচিনেৰে কৰিব পৰা হৈছে। গতিকে আমাৰ খেতি কৰা পদ্ধতি সলনি হৈছে। এই কথাখিনি। নেক্সট প্ৰশ্ন, তলৰ ছবিত দেখা সঁজুলিবোৰৰ নামৰ লগতে তাৰ ব্যৱহাৰ সম্পৰ্কে লিখা। তলত কেইটামান ছবি দিয়া হৈছে আৰু সেই ছবিকেইটাৰ ব্যৱহাৰবোৰ আমি লিখিব লাগিব। ছবিকেইটা চোৱা হওক। ইয়াতে ছবিকেইখনত কি আছে, প্ৰথমটো জাকৈ, গতিকে আমি কি লিখিম, জাকৈ আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ। তাৰ পিছৰ ছবিখন হৈছে খালৈ, খালৈত আমি কি কৰোঁ, খালৈত আমি মাছ ৰাখোঁ। নাজানা নাই তোমালোকে, খালৈত আমি মাছ ৰাখোঁ। তাৰপিছত পল, তাৰপিছৰ ছবিখন হৈছে পল, গতিকে পলৰে আমি কি কৰোঁ, মাছ ধৰিবলৈ আমি পল ব্যৱহাৰ কৰোঁ। তাৰপিছৰ ছবিখন হৈছে চেপা, চেপা আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ, বাৰিষা কালত চেপা পাতি মাছ ধৰোঁ। চেপাত মাছবোৰ সোমাই আমি আৰু মাছ আনি খাওঁ, তেনেকৈ মাছ ধৰোঁ।